নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মন্ত্ৰীসভাৰ পৰা বাহিৰ হ'ব ধৰ্মেন্দ্ৰ প্ৰধান নিৰ্মলা সীতাৰমণৰ হাতলৈ যাব শিক্ষা বিভাগ শীঘ্ৰেই ব্যাপক হাল সলনি হ'ব মোদীৰ মন্ত্ৰীসভাত শক্তিকান্ত দাসৰ কান্ধলৈ বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ধৰ্মেন্দ্ৰ প্ৰধান হৰদীপ পুৰীসহ 6 মন্ত্ৰীৰ যাব মন্ত্ৰিত্ব নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব 9খন নতুন মুখ আৰু যিহেতু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে যাৰ বাবে এতিয়া মন্ত্ৰীসভাত ব্যাপক হাল সলনি কৰিব বিজেপি চৰকাৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ শিক্ষামন্ত্ৰী পদৰ পৰা পাখি কটা যাব বিজেপিৰ এই সিদ্ধান্ত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা চাঞ্চল্যকৰ খবৰ সমগ্ৰ ভাৰতজুৰি প্ৰতিক্ৰিয়া SIRত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল দ্য টেলিগ্ৰাফ কাকতৰ প্ৰাক্তন সম্পাদক R ৰাজাগোপালৰ পাছপৰ্টৰ পুনৰীক্ষণ বাতিল কৰাত আমেৰিকাত অনুষ্ঠিত জিঅ'ৰিৰ বিয়াতো উপস্থিত থাকিব নোৱাৰিলে পশ্চিমবংগ তথা ভাৰতৰ বিশিষ্ট সাংবাদিকগৰাকী আৰু একেলৈ সমগ্ৰ ভাৰতজুৰি এতিয়া আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে সাৱধান যিকোনো মুহূৰ্তত অসমত সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি NHPCৰ মূল বান্ধেৰে খুৰা আহিছে পানী কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্যাৱলী NHPCৰ মূল বান্ধেৰে খুৰা অসমত আহি আছে পানী কেমেৰাত এই দৃশ্য বন্দী অসম অৰুণাচলৰ নেৰানেপেৰা বৰষুণত উফন্দি উঠিছে সোৱণশিৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল অত্যাধিক বৰষুণৰ ফলত ৰিজাৰ্ভৰ পৰা তীব্ৰ বেগেৰে আহি আছে এই পানী যিকোনো মুহূৰ্তত অসমতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৰাজ্যত ভয়ংকৰ ৰূপত বান নিশা বান বিভীষিকাত মহিলাৰ কৰুণ মৃত্যু হোৱাৰ খবৰ বান বিভীষিকাত মহিলাৰ মৃত্যু হোৱাৰ খবৰ বানৰ পানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুষ্মা পেগু নামৰ মহিলাগৰাকীৰ গহপুৰৰ চেঙাইগাঁৱত বলিয়া বানৰ কাল ৰূপৰ মাজতেই এই কৰুণ ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলত শোকৰ ছাখে বিৰাজ কৰে নিশা ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আনফালে বানত ঘৰ দুৱাৰ ধ্বংস হোৱা লোকলৈ 1,20,000 টকাৰ সাহায্য ঘোষণা কৰা হৈছে ক্ষতিগ্ৰস্ত লোকক ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিব ধন সম্পূৰ্ণৰূপে ঘৰ বাৰী হেৰুওৱা লোকে পাব 1,20,000 টকা এমাহৰ ভিতৰত প্ৰতিগৰাকী বানাক্ৰান্তক দিয়া হ'ব এই সাহায্য ৰাজ্য চৰকাৰৰ ফালৰ পৰা ধেমাজি বান পৰিদৰ্শন কৰি ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ বানত ক্ষতিগ্ৰস্ত লোকসকলে পাব সাহায্য পশুধন হেৰুওৱা বানাক্ৰান্তকো দিয়া হ'ব উচিত ক্ষতিপূৰণ ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতেই চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ তথা এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি বিধায়ক আৰু সমৰ্থকে ভাঙি দিলে এইবাৰ মুছলমান লোকসকলৰ পবিত্ৰ মছজিদ বিজেপি বিধায়ক আৰু সমৰ্থকে মুছলমান লোকৰ মছজিদ মাদ্ৰাছা ভাঙি দিলে বিজেপি বিধায়ক কৰ্ণেল সিংহই ভাঙি দিয়ে মুছলমান লোকৰ পবিত্ৰ মাদ্ৰাছা দিল্লীৰ পিতমপুৰত সংঘটিত হৈছে সমগ্ৰ ভাৰত জোকাৰি যোৱা এই চাঞ্চল্যকৰ ঘটনা দিল্লীৰ পিতামপুৰৰ এই ঘটনাক লৈ সমগ্ৰ ভাৰততেই পুনৰবাৰ আৰম্ভ হৈছে ব্যাপক বিতৰ্ক মাদ্ৰাছা নিৰ্মাণ কৰা সকলক সেই স্থান অতি শীঘ্ৰেই খালী কৰি দিবলৈ সকিয়নি প্ৰদান বিজেপি বিধায়কজনৰ এলেকাত কোনো কাৰণতেই মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বিজেপি বিধায়কৰ এই কাণ্ড দেখিবলৈ পোৱা গ'ল দিল্লীত পৰৱৰ্তী খবৰ BTCত নহয় উচ্ছেদ স্পষ্ট কথা BTCত কোনো কাৰণতেই উচ্ছেদ অভিযান নহয় বুলি পুনৰবাৰ স্পষ্ট কৰিছে BPFৰ বিধায়কে BTCত উচ্ছেদ চলিব বুলি ওলোৱা প্ৰচাৰক নস্বাত BPFৰ বিধায়কৰ ৰাজহুৱা সভাত স্পষ্ট কৰি দিলে বিধায়ক ধানেশ্বৰ বসুমতাৰীয়ে পুনৰ সংস্থাপন কিদৰে দিব পাৰি তাক লৈ চিন্তা চৰ্চা চলি আছে BTC অঞ্চলৰ ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনাইছে BPFৰ বিধায়কগৰাকীয়ে আন এটা ব্ৰেকিং নিউজ
আয়াতুল্লাহ আলী খামেইনিৰ জানাজালৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা। ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে যাব। আয়াতুল্লাহ আলী খামেইনিৰ জানাজাত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা। 4 জুলাইৰ পৰা 9 জুলাইলৈ অনুষ্ঠিত হ'ব খামেইনিৰ জানাজা। ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব খামেইনিৰ জানাজাত মাৰ্ঘেৰিটা। ইৰাণৰ তেহৰান চহৰত অনুষ্ঠিত হ'ব খামেইনিৰ জানাজা। পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ গভৰ্ণৰগৰাকী উপস্থিত থাকিব। আয়াতুল্লাহ আলী খামেইনিৰ জানাজাত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। পৰৱৰ্তী খবৰ, যদি ৰাম ভগৱান আছিল তেন্তে কিয় ৰামৰ মৃত্যু হ'ল? ৰামক অস্তিত্বহীন কৰাৰ চেষ্টা ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ আৰু বিজেপি নেতাৰ চাঞ্চল্যকৰ বিস্ফোৰক মন্তব্য। ভগৱান শ্ৰী ৰামক অপমান। ৰাম ভগৱান নাছিল বুলি এই অপমানসূচক মন্তব্য। ৰাম কেৱল এজন মানুহ আছিল বুলি মন্তব্য বিজেপি নেতাগৰাকীৰ। ৰামক ভগৱানৰ সৈতে তুলনা নকৰিব। যদি ৰাম ভগৱান আছিল তেন্তে কিয় ৰামৰ মৃত্যু হ'ল বুলি প্ৰশ্ন। যদি ৰাম ভগৱান তেন্তে ৰাম জীয়াই থাকিব লাগিছিল। ৰাম ভগৱান বুলি ভ্ৰান্ত ধাৰণা বিয়পি আছে সমগ্ৰ ভাৰতত। সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য বিজেপি নেতা নাগমণি কুশৱাহৰ। ৰামক অস্তিত্বহীন কৰাৰ চেষ্টা বিজেপি নেতাগৰাকীৰ। ৰাম মন্দিৰৰ পৰা কোটি কোটি টকা চুৰ কৰা 8 অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। ৰাম মন্দিৰত সেই কোটি কোটি টকা চুৰি কৰা কাৰ্যৰ সন্দৰ্ভত 8 গৰাকীকৈ অভিযুক্তক ইতিমধ্যেই জেললৈ প্ৰেৰণ কৰা হৈছে। অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লাভুকৰ্ষ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰাম শংকৰ মিশ্ৰ, সুভাষ শ্ৰীবাস্তৱ, ৰামাশংকৰ ওৰফে তিন্নু যাদৱক জেললৈ প্ৰেৰণ কৰা হৈছে। ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ সৈতে জড়িতসকলৰ হৈ কোনো অধিবক্তাই আদালতত যুঁজ নিদিয়ে। যদি কোনো অধিবক্তাই ইয়াৰ বিৰুদ্ধে গৈ প্ৰণামী চুৰিত অভিযুক্তক বচাবলৈ আদালতত ওকালতি কৰে তেওঁক 5 লাখ টকাৰ জৰিমনা বিহা হ'ব। অযোধ্যা বাৰ এছ'চিয়েশ্যনৰ এই ডাঙৰ সিদ্ধান্ত। ৰাম মন্দিৰৰ যিসকল লোকে চুৰি কৰিছিল তেওঁলোকৰ হৈ কোনো অধিবক্তাই আইনী যুঁজ নিদিয়ে বুলি সিদ্ধান্ত গ্ৰহণ। ইউনুছ তামুলীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। ইউনুছ তামুলীক গ্ৰেপ্তাৰ নকৰিলে বীৰ লাচিত সেনাই প্ৰত্যুত্তৰ দিব বুলি সকিয়নি প্ৰদান কৰিছে শৃংখল চলিহাই। মিয়াৰ নাম লৈ মহিলা সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিয়া ইউনুছ তামুলীক সকিয়নি প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। অতি শীঘ্ৰেই ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন লাচিত সেনাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পশ্চিমবংগ বিজেপি চৰকাৰৰ নতুন আইন। OBCৰ সংৰক্ষণ হ্ৰাস 7%লৈ। পূৰ্বে OBCৰ বাবে চৰকাৰৰ বিভিন্ন শিতানত 17% সংৰক্ষণ আছিল। পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ দিনটোৰে পৰা ইটোৰ পাছত সিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে পশ্চিমবংগৰ বিজেপি চৰকাৰে। এটা জৰুৰী খবৰ, পেট্ৰল ডিজেলক লৈ আঁতৰিব সকলো বাধা। মাত্ৰ 24 ঘণ্টাৰ পিছতেই পেট্ৰল ডিজেলক লৈ ভাল খবৰ। পেট্ৰল ডিজেলক লৈ আঁতৰিব সকলো ধৰণৰ বাধা। পেট্ৰল ডিজেল বিক্ৰীৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা। পূৰ্বৰ দৰেই পেট্ৰল ডিজেল বিক্ৰী কৰিব পাৰিব তেল ডিপুসমূহে। মধ্যপ্ৰাচ্যৰ যুদ্ধই কিছু হাম কটাক লৈ ভাৰত চৰকাৰৰ এই সিদ্ধান্ত। ডিজেল বিক্ৰীৰ ক্ষেত্ৰত এজনৰ বাবে আঁতৰিল 200 লিটাৰৰ সীমা। দেশৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা। বাণিজ্যিক ক্ৰেতাৰ বাবে পেট্ৰল ডিজেল ক্ৰয়ৰ সীমা নিৰ্ধাৰণ কৰিছিল চৰকাৰে। 1 জুলাই তাৰিখৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। মাত্ৰ 24 ঘণ্টাৰ পিছতেই কাইলৈ 1 জুলাই আৰু কাইলৈৰ পৰা নাথাকিব পেট্ৰল ডিজেল ক্ৰয়ত কোনো ধৰণৰ বাধা। এটা বিগ ব্ৰেকিং নিউজ, ধৰ্মান্তকৰণৰ ঘটনা পুনৰবাৰ। ধৰ্মান্তকৰণৰ জাল। স্বপন দেৱনাথৰ নাম সলালে ছাকিৰুল ইছলামে। সমগ্ৰ অসম জোকাৰি যোৱা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত। পুনৰবাৰ ধৰ্মান্তকৰণৰ দৰে ঘটনা এইখন অসমতেই সংঘটিত হৈছে। ৰাজ্যত বলপূৰ্বক ধৰ্মান্তকৰণৰ ভয়ংকৰ জাল। হিন্দুৰ পৰা স্বপন দেৱনাথক ইছলামলৈ বলপূৰ্বক ধৰ্মান্তকৰণ। স্বপনৰ নাম সলনি কৰি দিয়া হ'ল ছাকিৰুল ইছলাম। হুছেইনাৰা বেগমৰ ফেক্টৰীত কাম কৰিবলৈ আহোঁতেই ভয়ংকৰ ঘটনা। ৰূপসী ঘাটৰ শিঙিমাৰীত এই ঘটনা সংঘটিত হৈছে।
ত্ৰিপুৰাৰ স্বপন নাথক পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰোৱা কৈছিল। স্বপনৰ পৰা কাঢ়ি লোৱা কৈছিল হাতত থকা মোবাইল। সুযোগ বুজি ত্ৰিপুৰাত থকা পৰিয়ালৰ সৈতে ফোন কৰিছিল স্বপনে। ত্ৰিপুৰাৰ হিন্দু সমাজৰ উদ্যোগত উদ্ধাৰ কৰা হৈছে স্বপনক। ৰাজ্যত বলপূৰ্বকভাৱে ধৰ্মান্তকৰণ কৰাৰ এই ভয়ংকৰ জাল পেলাইছে এতিয়া একাংশ লোকে। সমগ্ৰ অসম জোকাৰি যোৱা এই ভয়ংকৰ ধৰ্মান্তকৰণৰ ঘটনা এইবাৰ সংঘটিত হৈছে নগাঁও জিলাত। এই ঘটনাৰ পিছতেই সমগ্ৰ অসমজুৰি আৰম্ভ হৈছে পুনৰবাৰ ব্যাপক বিতৰ্ক। যিমানেই চৰকাৰ কঠোৰ নহওক কিয় একাংশ লোকে তথাপিও এনেধৰণৰ ভয়ংকৰ কাণ্ড কৰিবলৈ ভয় নকৰে। পৰৱৰ্তী খবৰ, নলবাৰীত সন্দেহজনক লোকৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। তীব্ৰ বাক বিতণ্ডা, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নলবাৰীত। অচিনাকি লোকৰ বিৰুদ্ধে প্ৰতিবাদ। নলবাৰীত সন্দেহজনক লোকৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় খিলঞ্জীয়া ৰাইজ। স্থানীয় ৰাইজ আৰু সন্দেহজনক লোকৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে নলবাৰীত। অবৈধ বেদখলৰ বিৰুদ্ধে এইবাৰ একশ্যনত নামি পৰিছে স্থানীয় খিলঞ্জীয়া অসমীয়া ৰাইজ। নলবাৰীৰ বৰভাগ বৰগছা গাঁৱত ভূমি দখল বেদখলকাৰী আৰু উচ্ছেদ চলাবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সন্ধানহীন 50,000 লোক, আকাশত উৰিছে শ শ শগুন। সন্ধানহীন শিশু, মহিলা, পুৰুষসহ 50,000 লোক। 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত নতুন বিভীষিকা আৰম্ভ। আকাশত উৰিছে শ শ শগুন। মৃতদেহৰ গোন্ধত দূষিত হৈছে পৰিৱেশ। বাৰে বাৰে আহিছে আফটাৰ শ্বক। ভেনিজুৱেলাত চলিছে জীয়াই থকাৰ সংগ্ৰাম। 774টা অট্টালিকা সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ভেনিজুৱেলাত। জীৱিত থাকিলেও সন্ধান উলিয়াব পৰা নাই 50,000 লোকৰ। ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হৈছে বহু লোক। উদ্ধাৰ কাৰ্য ধ্বংসাৱশেষৰ বাবে যথেষ্ট লেখেমীয়া হৈছে। এই পৰ্যন্ত 1500 লোকৰহে মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰকাৰী দল উপস্থিত হ'ব নোৱাৰাৰ বাবে ধ্বংসস্তূপত মৃত্যু হৈছে। 12,721 জন লোকে ঘৰ দুৱাৰ হেৰুৱাই স্থানচ্যুত হৈছে। 26ৰো অধিক বিদেশী উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য চলাই আছে ভেনিজুৱেলাত। আৰু ভেনিজুৱেলাত এই অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ বাবে 50,000 লোকৰ মৃত্যু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে তথ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। সমষ্টিয়ে ভাল খবৰ, বৃদ্ধি পাব বিধায়ক পুঁজি। ৰাজ্যৰ 126টা সমষ্টিৰ বাবে ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। গাঁৱৰ নামঘৰ, প্ৰেক্ষাগৃহ, স্কুল কলেজৰ বাবে বৃহৎ খবৰ। বৃদ্ধি পালে 126 বিধায়কৰ পুঁজি। প্ৰতি বছৰে 1.5 কোটি টকাকৈ লাভ কৰিব বিধায়কসকলে। পূৰ্বৰ 1 কোটি টকাৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি কৰা হৈছে এই পুঁজি। 2027-28 বিত্তীয় বৰ্ষত বৃদ্ধি পাব 2 কোটি টকালৈ। বিদ্যালয়, যুৱ সংগঠন, ক্ৰীড়া সংঘত ব্যৱহৃত হ'ব এই পুঁজি। প্ৰকাশ পালে আনুষ্ঠানিক জাননী ৰাজ্য চৰকাৰৰ ফালৰ পৰা। তৎকালীনভাৱে ৰাজ্যত বৃদ্ধি পাব বিধায়কৰ পুঁজি। এটা শোকাবহ খবৰ, ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 3 জনে। একেখন বাইকেৰে গৈ আছিল 4 যুৱক। থিতাতে নিহত 3জনকৈ যুৱক। সমগ্ৰ অসম জোকাৰি যোৱা এই শোকাবহ খবৰ। চৰাইদেউৰ বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি যায়। পথৰ দাঁতিত ৰখাই থোৱা ডাম্পাৰত খুন্দা বাইকৰ। ধনেখনা চাহ বাগিচা তিনিআলিত এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত গৌৰৱ টুটু, সুৰজ ভূমিজ, ইয়াকুব তপ্ন। একেখন বাইকতে অহা আন এজন গুৰুতৰভাৱে আহত। সংকটজনক অৱস্থাত যুৱকজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ৰাজ্যত এই ভয়ংকৰ পথ দুৰ্ঘটনাত যোৱা নিশা সংঘটিত হয়, য'ত 3জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা। ৰেলৰ খুন্দাত মৃত্যু ৰেজাউল হক আৰু চহৰ আলী নামৰ 2জনকৈ লোকৰ। ৰেলৰ খুন্দাত এইবাৰ প্ৰাণ হেৰুৱাইছে 2জনে। যোগীঘোপাত ৰেলে মহতিয়াই নিলে 2জনকৈ শ্ৰমিকক। যোগীঘোপাৰ নাৰায়ণ সেতুত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ৰেলৰ খুন্দাত নিহত 2 শ্ৰমিক ৰেজাউল হক আৰু চহৰ আলী। গুৰুতৰভাৱে আহত আন 2 শ্ৰমিক জাকিৰ হুছেইন আৰু ইয়াৰ আলম।
আঘাতপ্ৰাপ্ত দুয়োকে ততাততীয়াকৈ প্ৰেৰণ গোৱালপাৰা হাস্পতাললৈ। ৰেল বিভাগৰ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত আছিল আটাইকেইগৰাকী। দুৰ্ঘটনাৰ সময়ত নৰনাৰায়ণ সেতুৰ ৰেলৱে ট্ৰেকত খোজকাঢ়ি গৈ আছিল। সেই সময়তে একেলগে দুখনকৈ ৰেল আহিছিল। তীব্ৰবেগী উজনিমুৱা মালবাহী ৰেলে খুন্দিয়াই নিলে 4 শ্ৰমিকক। ঘটনাস্থলীতেই কৰুণ মৃত্যু ৰেজাউল হক আৰু চখৰ আলী নামৰ দুজনৰ। যোগীঘোপাত ৰেলে মহতিয়াই নিলে এই দুজনকৈ শ্ৰমিকক। এক শোকাবহক ঘটনা যোগীঘোপাত সংঘটিত হয়। নিষিদ্ধ হ'ব গুটখা পান মছলা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। নিষিদ্ধ হ'বলৈ গৈ আছে গুটখা আৰু পান মছলা। ডাঙৰ সিদ্ধান্ত গ্ৰহণ। কৰ্ণাটকক নিচামুক্ত ৰাজ্য হিচাপে গঢ়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ। নিচামুক্ত দ্ৰব্য মিহলি গুটখা পান মছলা ধপাতজাতীয় সামগ্ৰী হ'ব নিষিদ্ধ। কৰ্ণাটকত সামান্য নিচাযুক্ত দ্ৰব্য থাকিলেও নিষিদ্ধ হ'ব সেই সামগ্ৰী। প্ৰয়োজনত ৰাজহ হেৰুৱাবলৈও সাজু DK শিৱকুমাৰ। নিচামুক্ত ভাৰত কনক্লেভত এই ঘোষণা মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ। আৰু কৰ্ণাটকত এইবাৰ গুটখাজাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ হ'বলৈ গৈ আছে। পৰৱৰ্তী খবৰ, আগন্তুক 20 বছৰলৈ BTRৰ চিফ হৈ থাকিব হাগ্ৰামা মহিলাৰী। নিজৰেই ভৱিষ্যতবাণী কৰিলে হাগ্ৰামা মহিলাৰীয়ে। শ্ৰীৰামপুৰ গেটৰ চিণ্ডিকেটৰ কথা প্ৰমোদ বড়োহে জানিব। মই এইবিলাক নাজানো বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। মই কোনো চিণ্ডিকেটৰ কথা নাজানো। হাগ্ৰামা মহিলাৰীৰ এই ভাষ্য। প্ৰমোদ বড়োৰ দিনত মকৰল হোৱা বন বিভাগ আৰু BCDCৰ সচিবৰ চাকৰি যদি অবৈধ হয় তেনেহ'লে সেই সকলোকে বৰখাস্ত কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে BTC চিফ হাগ্ৰামা মহিলাৰীয়ে। আগন্তুক 20 বছৰলৈ BTRৰ চিফ হাগ্ৰামা মহিলাৰীয়ে হৈ থাকিব বুলি খুদ নিজেই ভৱিষ্যতবাণী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। সাৱধান উত্তৰ অসমবাসী, যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ হ'ব পাৰে উত্তৰ অসমত। ইতিমধ্যেই বানপানীৰ পৰিস্থিতিক লৈ এলাৰ্টো জাৰি কৰা হৈছে। সাৱধান সমগ্ৰ উত্তৰবাসী ৰাইজ, ভয়ংকৰ বিপদ নামিছে উত্তৰ অসমলৈ। ইটোৰ পাছত সিটো ভয়ংকৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। সাৱধান হৈ পৰক, ভয়ংকৰ সংকটত এতিয়া উত্তৰ অসমৰ জনতা। সাৱধানে থাকক উত্তৰ অসমৰ জনতাসকল। ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে। এফালে প্ৰলয়নকাৰী বান, আনফালে মূল বান্ধেৰে বাগৰিছে পানী। এফালে প্ৰলয়নকাৰী বান আৰু আনফালে মূল বান্ধেৰে পানী বাগৰাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা। জলমগ্ন হৈ পৰিব পাৰে সমগ্ৰ উত্তৰ অসম। হাহাকাৰ পৰিস্থিতি উত্তৰ অসমৰ ৰাইজৰ। নেৰানেপেৰা বৰষুণত উফন্দি উঠিছে সোৱণশিৰি। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ ভয়ংকৰ দৃশ্য আবদ্ধ হৈছে কেমেৰাত। অত্যাধুনিক বৰষুণৰ ফলত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। অন্য এটা খবৰ, ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই অৰুণাচলৰ নদীবান্ধক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম কমিটিৰ নেতা বিদ্যুৎ শইকীয়া। নদীবান্ধসমূহ সোনকালে বন্ধ কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম কমিটিৰ। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ KMSSৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ উদাহৰণ দি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াক। পৰৱৰ্তী খবৰ, PMA ঘৰৰ নামত 20,000 টকাৰ দাবী। পঞ্চায়ত সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান GPC আমিনুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। PMA ঘৰৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। পঞ্চায়ত সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান GPC আমিনুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। PMA ঘৰৰ দ্বিতীয় কিস্তি মোকলাই দিয়াৰ বাবদ ধন বিচৰাৰ অভিযোগ। ধন নিদিলে দ্বিতীয় কিস্তি নিদিওঁ বুলি সকিয়নি প্ৰদান। বাগৰিগুৰি উন্নয়ন খণ্ডৰ চতিয়ান গাঁও পঞ্চায়তৰ ৰখিমা খাতুনৰ পৰা ধন দাবীৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত ইতিমধ্যেই এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত সন্ধিয়াতেই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। হাত ভৰি বান্ধি ডকাইতি। গুৱাহাটী মহানগৰীত পুনৰবাৰ ডকাইতি কাণ্ড। মহিলাৰ হাত ভৰি বান্ধি ডকাইতি।
হৰুমটিয়া স্বৰাজনগৰ ৩ নং বাইলেনত ডকাইতিৰ ঘটনা। গোলাপী বৰ্মন নামৰ এগৰাকী মহিলাৰ ঘৰত এই ডকাইতৰ দলটোৱে খুলি লৈ যায় চিচিটিভি কেমেৰা। অকলশৰীয়া মহিলাগৰাকীৰ হাত ভৰি বান্ধি লুটপাট কৰে, লৈ যায় সোণৰ অলংকাৰ, মোবাইল ফোন আৰু নগদ ধন। একেটা ঘৰতেই মে' মাহৰ ২৬ তাৰিখেও হৈছিল ডকাইতি কাণ্ড। দিনৰ ৪-৫ বজাৰ ভিতৰত সংঘটিত হয় এই ডকাইতিৰ কাণ্ড। কাষতে থকা মন্দিৰতো ৪বাৰকৈ হৈছে চুৰিকাণ্ড। আজি পৰ্যন্ত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। গুৱাহাটী মহানগৰীত এই ভয়ংকৰ ডকাইতি কাণ্ড।